নমস্কাৰ শ্ৰোতা শিক্ষকসকল আমি সকলো অপাধিকৃত শিক্ষক বা শিক্ষানুষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকল বঞ্চিত শিক্ষকসকল সকলোৱে উৎকণ্ঠাত আছোঁ। আমাৰ ভালো লাগিছে যে আমি দীৰ্ঘদিন যিটো সমস্যাৰ কাৰণে আন্দোলন কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, এতিয়া চৰকাৰৰ পৰা আমি এটা সঁহাৰি পাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে এটা সুদূৰ প্ৰসাৰী সিদ্ধান্ত এটা লৈছে। অপাধিকৃত শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰী নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে বঞ্চিত শিক্ষকসকল বিভিন্ন সময়ত পাঠ্য শিক্ষণৰ পৰা বঞ্চিত হোৱা শিক্ষকসকলৰ ক্ষেত্ৰত তেওঁ যিটো পদক্ষেপ লৈছে, এই পদক্ষেপটো আচলতে সুদূৰ প্ৰসাৰী আৰু আদৰণীয়। আমি আশা ৰাখিছোঁ 2026 চনৰ ভিতৰতে হয়তো এই আমাৰ সমস্যাখিনি সমাধান হ'ব। আৰু তাৰ কাৰণে আমি চৰকাৰে আমাৰ এই শিক্ষানুষ্ঠানখিনি বা শিক্ষক কৰ্মচাৰীখিনিৰ সকলোবোৰ পৰ্যায় আৰু পৰিসংখ্যাটোৰ কাৰণে তেওঁলোকে এই পৰ্টেলটো দিছে। পৰ্টেলত আমি যথেষ্ট অসুবিধা পাইছোঁ। এতিয়া মই গম পোৱাত যোৱাকালি আমাৰ গুগল মিট আছিল। গুগল মিটতো গম পাইছোঁ যে কোনো শিক্ষানুষ্ঠানে এতিয়ালৈকে সম্পূৰ্ণকৈ নিজৰ শিক্ষানুষ্ঠানৰ যিখিনি ডাটা এই পৰ্টেলত সন্নিৱিষ্ট কৰিব লাগে এইখিনি পৰা নাই। তাৰ কাৰণে কিছু অসুবিধা হৈছে আৰু এই অসুবিধাখিনিৰ কাৰণে, এই অসুবিধাখিনি দূৰ কৰাৰ কাৰণে আমি অহাকালি অৰ্থাৎ বুধবাৰে আমি গুৱাহাটীলৈ যাম। গুৱাহাটীত মাননীয় শিক্ষামন্ত্ৰী মহোদয় লগতে এই পৰ্টেলটো যাৰ জৰিয়তে ইনষ্টল কৰা হৈছে, অৰ্থাৎ ইয়াৰ যি কাৰিকৰী দিশৰ যিবিলাক মানুহ, এই মানুহৰ লগত আমি কথা পাতি আমাৰ অসুবিধাখিনি নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে যিখিনি অসুবিধা, এই অসুবিধাখিনি দূৰ কৰাৰ কাৰণে আমি কথা পাতিম। আৰু অৱসৰ লোৱা শিক্ষক কৰ্মচাৰীসকল বা এতিয়াও যিসকলে অৱসৰ পাব, এওঁলোকৰ কোনটো পৰ্টেলত তেওঁলোকে এপ্লাই কৰিব বা আমি সংস্থাই দাবী জনোৱা ধৰণে এওঁলোককো গুৰু দক্ষিণা পৰ্টেলত বা গুৰু দক্ষিণা যিটো আঁচনি অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি যি সংস্থাই চৰকাৰৰ ওচৰত আবেদন কৰি আহিছোঁ, এই কথাখিনিও এটা নিশ্চয়তা আনিবৰ কাৰণে। তাৰপিছতে পৰ্টেলত দেখা দিয়া যিবিলাক অসুবিধা, যেনে এনৰলমেণ্ট ছাবমিশ্যন হোৱা নাই, টিচাৰৰ যিবিলাক ৰেজিষ্ট্ৰেশ্যন এইটো ছাবমিশ্যন হোৱা নাই, ছেভ হোৱা নাই, কলেজবিলাকৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছে, ষ্ট্ৰীমবিলাক ইয়াত দেখুওৱা নাই, কিছুমানত ক্লাষ্টাৰটো দেখুওৱা নাই, কিছুমানত এডুকেশ্যন ব্লক দেখুওৱা নাই, কিছুমানৰ LSC দেখুওৱা নাই। এই গোটেই সমস্যাবিলাক আমি একত্ৰিত কৰি ইতিমধ্যে আমি লৈছোঁ। এই সমস্যাখিনি লৈ আমি কালি গুৱাহাটীত আমি এটা সজাতি দল আমি তাতে উপস্থিত হ'ম আৰু কৰ্তৃপক্ষৰ লগত আলোচনা বিলোচনা কৰি এই সমস্যাখিনি দূৰ কৰাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আপোনালোকে কোনোৱে ইমান হতাশাগ্ৰস্ত হ'ব নালাগে। বহুত শিক্ষকে ভাবি আছে যে লাষ্ট ডেট দিছে নেকি, এতিয়ালৈকে লাষ্ট ডেটৰ কথা হোৱা নাই। লাষ্ট ডেটটো দিয়াৰ আগত চৰকাৰে নিশ্চয় নটিফিকেশ্যন দিব। আমি সেই কথাটোত চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰতে এই কথাটো আমি আবেদন কৰিছোঁ। অন্য হাতেদি যিসকল বঞ্চিত শিক্ষক, তেওঁলোকেও বিভিন্ন ধৰণে ফোন কৰি আছে যে আমাৰ পৰ্টেলটো কেতিয়া দিব। গতিকে এই কথাখিনিৰো কালি আমি নিশ্চয় এটা নিশ্চিতি আমি পাম যে পৰ্টেলটো কেতিয়া হ'ব। এই পৰ্টেলটো এপ্লাই এওঁলোকে বঞ্চিত শিক্ষকসকল বা অৱসৰী শিক্ষকসকলে কেতিয়া এপ্লাই কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত কিন্তু মই আজিও কওঁ যে বঞ্চিত শিক্ষকসকলৰ ভিতৰৰ পৰা যিসকলে এতিয়াও কৰ্মৰত হৈ আছে আৰু তেওঁলোকৰ যিটো যোগ্যতাৰ মাপকাঠি এইটো যদি সম্পূৰ্ণ হৈছে, তেওঁলোককো প্ৰাদেশিকৰণৰ আওতাত আনিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত আমি আবেদন নিবেদন কৰি আহিছোঁ। আৰু এতিয়াও অহাকালিও আমি এই বিষয়টো লৈ শিক্ষামন্ত্ৰী মহোদয়ৰ লগত বহিম। এই বিষয়টোৰ ক্ষেত্ৰত যাতে চৰকাৰে অকণমান বিবেচনা কৰে, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত বা শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত যথেষ্ট সময় পাম বাৰু এই কথাখিনি আলোচনা কৰাৰ কাৰণে বা সমস্যাটো সমাধানৰ কাৰণে। কেৱল মুঠতে আপোনালোকে আমাৰ সংস্থাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখক আৰু যাতে আমাৰ শিক্ষকসকল খণ্ড বিখণ্ড হৈ নাযায়, বহুত সন্থা হৈ ভাগ হৈ নাযায়, এই কথাখিনিৰ কাৰণে আমি
সকলোকে সকলোৰ ওচৰত আমি আহ্বান জনাইছোঁ। একতাই পৰম বল, আৰু আপোনালোকৰ সহযোগিতাৰ কাৰণে আজি আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ নেতৃত্বত প্ৰাদেশিকৰণৰ বিষয়টোৱে এটা গতি পাব গৈ আছে। আপোনালোকৰ যদি সহায় সহযোগিতা নাথাকিলেহেঁতেন তেতিয়াহ'লে আমি হয়তো এই লক্ষ্যত উপনীত হোৱাৰ যিটো মানে প্ৰথম খোজ, এই খোজটো দিব নোৱাৰিলোহেঁতেন। কিন্তু এই ক্ষেত্ৰত মই আকৌ ক'ম যে আমি বহুত যদি সন্থা হওঁ, আমি যদি ভাগ হওঁ, তেতিয়া আমাৰ শক্তিটো নোহোৱা হৈ যাব। আৰু এটা কথা কৈছোঁ যে সেইদিনাখনে মুখ্যমন্ত্ৰী মহোদয়ে মানে স্পষ্টকৈ কৈছে যে 4 নম্বৰৰ ড্ৰপ সন্থা, 5 নম্বৰৰ ড্ৰপ সন্থা, 3 নম্বৰৰ ড্ৰপ সন্থা, এই মানে সন্থাবিলাক আৰু ইয়াৰ লগত মানে তেওঁ এটা কথা টানি দিছে যে এই সংস্থাবিলাকে বা সন্থাবিলাকে পইচা কালেকশ্যন কৰে। কিন্তু ময়ো গম পাইছোঁ যে হয়তো মই নাম কাৰো নকওঁ, কিছুমানে ইতিমধ্যে এককালীনৰ নামত ফৰ্মেট লৈ মানে কিবা অৰ্থ সংগ্ৰহ কৰিছে। এই 2022 চনত আমি সকলোৱে কৰা এটা ভুলৰ কাৰণে আমি এই 5টা বছৰ ভুগিলোঁ। গতিকে এই কামটো যাতে কোনোৱে নকৰে, আৰু এই দুখীয়া শিক্ষকসকলৰ লগত যাতে কোনোৱে নকৰে। কোনোবাই যদি গুৱাহাটীত আহিবৰ কাৰণে কাৰোবাক 1000 টকা প্ৰয়োজন হয়, তেওঁলোকে দৰকাৰ হ'লে কাৰোবাৰ পৰা খুজি মাগি ল'ব। কিন্তু এই ফৰ্মেট দি পৰ্টেলত নাম সোমোৱাৰ নামত কিবা কিবি কৰি এই যাতে অৰ্থৰ টকাৰ মানে ব্যৱস্থাটো নচলে, এই কথাখিনি যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি গম পায়, তেতিয়াহ'লে আকৌ এটা পৰিৱেশ হ'ব, বা আমি হয়তো আকৌ এই পৰ্টেলতে সোমাই গোটেই জীৱনটো পাৰ কৰি দিব লাগিব। গতিকে সকলোৱে সাৱধান। গুৱাহাটীত কোনোবা সন্থাইটো কাম কৰিব লাগিলে আপোনালোকৰ সহযোগিতা লাগিবই। কিন্তু এনে হ'ব নালাগে যে সহযোগিতাৰ নামত মানে এটা বৃহৎ অংকৰ মানে ধন সংগ্ৰহৰ এটা প্ৰক্ৰিয়া চলিব নালাগে। মই গম পাইছোঁ কোনোবাই হেনো আন্দোলনৰ নামতে পইচা গোটাই আকৌ 3-4 জনে মানে পইচা ভগাই লোৱাৰ নিচিনা এটা পৰিস্থিতিও হৈছে বুলি আমি বিশিষ্ট সূত্ৰে গম পাইছোঁ। তেনেকুৱা মনোবৃত্তিবিলাক সকলোৱে পৰিত্যাগ কৰি এই আমি দুৰ্ভগীয়া শিক্ষকখিনিয়ে যাতে আমি ন্যায়টো পাওঁ চৰকাৰৰ পৰা, যিটো আমাৰ প্ৰাপ্য পাবলগীয়া মানুহ, কোনোবা 2-এজন মানুহৰ কাৰণে যাতে সকলো শিক্ষক বঞ্চিত নহয়, তাৰ কাৰণে মই সকলোৰে ওচৰত, যিমান দল সংগঠন আছে বা আমাৰ শিক্ষকৰ সকলোৰে ওচৰত মোৰ বিনম্ৰ আহ্বান থাকিব। ধন্যবাদ।